মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি যিটো টপিকছ মই আলোচনা কৰিবলৈ গৈ আছোঁ, এইটো এইবেলি যিটো মেট্ৰিক পৰীক্ষা হ'বলৈ গৈ আছে, তাতে মেথছত এই বিষয়ত এটা কুৱেশ্যন আহিব, এইটো 100% গেৰাণ্টি। তো এনেকুৱা কুৱেশ্যন আজিলৈকে এনে কোনো পৰীক্ষা হোৱা নাই, মেট্ৰিক পৰীক্ষা, য'ত এনেকুৱা এটা কুৱেশ্যন দিয়া নাই। এই কুৱেশ্যনটো আমি আজি ইয়াতে আলোচনা কৰিম। কুৱেশ্যনটো যদি ভিডিঅ'টো ভাল লাগে, তোমালোকে ভিডিঅ'টো লাইক কৰিবা আৰু কমেণ্ট কৰিবা, আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। এনেকুৱা ভিডিঅ' আমি ডেইলি আপলোড কৰি থাকিম। তো টপিকছটো হ'ব অপৰিমেয় বুলি প্ৰমাণ কৰা। এইটো তোমালোকৰ অপৰিমেয় বুলি প্ৰমাণ কৰিব আহিব। ইয়াতে তোমাক কিছুমান সংখ্যা দিয়া থাকিব, সেই সংখ্যাবিলাকক তুমি জানাই অপৰিমেয়, তথাপি তোমাক অপৰিমেয় বুলি প্ৰমাণ কৰিব আহিব। তো এইটো অলপ উল্টা নিয়মেৰে প্ৰমাণ কৰিব লাগিব। তো আমি পলম নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো মই এটা ইম্পৰ্টেণ্ট কুৱেশ্যন ল'ম, আৰু এইটো প্ৰায়ভাগ পৰীক্ষাতে সোধে। কুৱেশ্যনটো হ'ল প্ৰমাণ কৰা যে 3 + 2√5 অপৰিমেয়। এইটো মেক্সিমাম পৰীক্ষাতে সোধে। ইয়াতে CBSE কোৱা বা সেৱা কোৱা, ইয়াতে দুটা বোৰ্ড আছে মেট্ৰিকৰ। ইয়াতে CBSE বোৰ্ড এটা, আৰু এটা আছে তোমাৰ কি সেৱা বোৰ্ড। এই দুয়োটা বোৰ্ডতে এইটো কুৱেশ্যন সোধাৰ চান্স মেক্সিমাম আছে। এইটোক আমি ক'ব পাৰোঁ যে 99% চান্স আছে এক্সামত সোধাৰ। তো আহো আমি কেনেকৈ কেনেকৈ এইটো ছল্ভ কৰিব লাগে, সেইটো আমি আলোচনা কৰোঁ। তো এইটো যিহেতু অপৰিমেয় বুলি প্ৰমাণ কৰিব দিছে, তো তুমি প্ৰথমতে ইয়াক পৰিমেয় বুলি ধৰিব লাগিব। পৰিমেয় বুলি যদি ধৰা, তো লিখিব লাগিব এনেকৈ যে ধৰা হ'ল, যিহেতু তুমি জানাই 3 + 2√5 এটা অপৰিমেয় সংখ্যা, কিন্তু তথাপিও তোমাক প্ৰমাণ কৰিব দিছে। তো এইবাৰ তুমি এইটো এটা কণ্ডিশ্যন দিব লাগিব। যদি সম্ভৱ এই 3 + 2√5 এটা তুমি পৰিমেয় বুলি ধৰা। তো পৰিমেয় সংখ্যাৰ এটা ডেফিনেশ্যন আছে। ডেফিনেশ্যনটো এনেহেন যে তোমাক P/Q যিবিলাক সংখ্যা প্ৰকাশ কৰিব পাৰিবা, সেইবিলাকক কোৱা হয় পৰিমেয় সংখ্যা। তো পৰিমেয় সংখ্যা P/Q প্ৰকাশ কৰিব পাৰি, য'ত P আৰু Q অখণ্ড হ'ব লাগিব, আৰু Qৰ মানটা কেতিয়াও 0 হ'ব নোৱাৰে বা নালাগিব। তো এইটোক যিহেতু তুমি পৰিমেয় বুলি ধৰি ল'লা, তেতিয়া লিখিব পাৰা এতেকে 3 + 2√5 = P/Q। এটা কণ্ডিশ্যন এইবাৰ যিটো মই ব্ৰেকেটত লিখিম, এইটো মষ্ট ইম্পৰ্টেণ্ট। যদি তুমি এই বস্তুটো নিলিখা বা এই টপিকছটো বা এই কণ্ডিশ্যনটো নিলিখা, তেতিয়া তোমাক এক্সামিনাৰে এই এনচাৰটো কাটিও দিব পাৰে। তো সেইকাৰণে এইটো ভেৰি ইম্পৰ্টেণ্ট। চ' এইটো লিখোঁতে হ'লে সাৱধানতা অৱলম্বন কৰিবা। P, Q সমমৌলিক অখণ্ড, আৰু Q ≠ 0। এই কণ্ডিশ্যনটো সদায় মনত ৰাখিবা। তো এইবাৰ এই ক্ষেত্ৰত তুমি কি কৰিবা, ইয়াতে +3টো ইফালে প্লাছ হৈ আছে, ইফালে গ'লে কি হ'ব, মাইনাছ হৈ যাব। তো যেনেকৈ চিম্প্লিফাই কৰে সেনেকৈ চিম্প্লিফাই কৰি যোৱা। এবাৰ তুমি ইয়াতে কি ল'ব লাগিব, LCM ল'ব লাগিব। যিহেতু এইটো এটা ভগ্নাংশ, আৰু ভগ্নাংশ সদায় যোগ বিয়োগ কৰোঁতে কি ল'ব লাগে, LCM বা লসাগু ল'ব লাগে। তো এইটো Qৰ মাজত একবাৰ যাব, 1 দি P পূৰণ কৰিলে কিমান হ'ব, P হ'ব মাইনাছ এই 3ৰ তলত মনে মনে কিমান আছে, 1। এই 1টা Qৰ মাজত Q বাৰ যাব, Q দি 3 পূৰণ কৰিলে কিমান হ'ব, 3Q। তো ইয়াৰ পৰা
2 root over 5 তো এবার এতে 2 এখানে পূরণ হয়ে আছে বলে গেলে কি হবে হরণ হয়ে যাবে তো হরণ করে দিয়া root over 5 equal to p minus 3q by 2q তো যেহেতু root over থাকিলে সেই সংখ্যাটো আমি চাম যে যদি তার বর্গমূল না থাকে তাকে আমি অপরিমেয় সংখ্যা বুলি কওঁ তো এইখিনিত কোনো root over নাই তো এটা বস্তু ক্লিয়ার যে এখানে কি আছে তোমার পরিমেয় হয়ে আছে কিন্তু এতে root over 5 ডাইরেক্টলি তুমি জানা এটা এটা অপরিমেয় সংখ্যা তো এইখিনি হল পরিমেয় এইখিনি কেতিয়াবা অপরিমেয় হ'ব পাৰে নেকি যেহেতু সমান সমান চিহ্ন আছে আৰু সমান সমান চিহ্নৰ অৰ্থ হ'ল যে সোঁফালে যিটো থাকিব বাওঁফালৰটো সেই একেই হ'ব লাগিব তো আমি জানো যে সোঁফালৰটো কি হয় পৰিমেয় তো সেই অনুপাতে root over 5টো কি হ'ব লাগে পৰিমেয় হ'ব লাগে কিন্তু এইটো অসম্ভৱ তো কিয় কাৰণ পৰিমেয় আৰু অপৰিমেয় কেতিয়াও সমান হ'ব নোৱাৰে তো সেই হিচাপত কি লিখিব পাৰা যে ইয়াত মানে এইটো তোমাৰ কন্ট্ৰাডিক্ট হৈ গ'ল তো ইয়াত p minus 3q by 2q পৰিমেয় সেয়ে root over 5 পৰিমেয় কিন্তু ই অসম্ভৱ ই টোটেলি ইম্পসিবল কিয়নো কাৰণ পৰিমেয় সংখ্যা আৰু অপৰিমেয় সংখ্যা কেতিয়াও সমান হ'ব নোৱাৰে তো যেহেতু এইটো অসম্ভৱ হৈ গ'ল তো ইয়াৰ পৰা এটা ক্লিয়াৰ হ'ল যে তুমি যিটো পৰিমেয় বুলি ধৰিছিলা সেইটো কেতিয়া পচিবল হ'ব নোৱাৰে তো এইবাৰ কি হ'ল টোটেলি তো যিটো প্ৰমাণ কৰিব দিছিল লাষ্ট মুহূৰ্তত প্ৰমাণ হৈ গ'ল তো কি লিখিবা এতেকে 3 plus 2 root of 5 অপরিমেয় এটা প্রমাণ হয়ে গেল তো এটা হচ্ছে প্লাসৰ ক্ষেত্ৰত তো এনেকুৱা এটা কুৱেশ্যন তোমাৰ এই প্লাছ দিয়ে না বহুত কেইটা দিব পাৰে তেনেধৰণৰ কুৱেশ্যন আহিলে তোমালোকে মই আশা কৰোঁ কৰিব পাৰিবা বুলি আৰু যদি কিবা অসুবিধা হয় মোৰ কমেণ্ট বক্সত কৈ দিলে হ'ল মই সেইটো সলভ কৰিবলৈ চেষ্টা কৰিম তো ইয়াত এবাৰ মাইনাছ থকা এটা কৰি দিম যেহেতু মেট্ৰিক পৰীক্ষাৰ কুৱেশ্যন পেটাৰ্ণটো অলপ বেলেগ তোমালোকৰ পেটাৰ্ণটো হ'ব 45 MCQ থাকিব 45 থিয়ৰী থাকিব লগতে 10 মাৰ্ক থাকিব প্ৰেক্টিকেল তো এটা 45টো তোমালোকে যেনে তেনে পাছ কৰিলেও থিয়ৰী পাৰ্ট যিটো আছে 45 সেইটোত কিন্তু অলপ টাফ হ'ব কাৰণ কেনেকুৱা কুৱেশ্যনবিলাক দিব কুৱেশ্যনৰ পেটাৰ্ণটো বেলেগ বেলেগ হ'ব পাৰে কিন্তু ইয়াতে মই যিটো দিছোঁ 3 plus 2 root 5 দিছোঁ সেইটো নিশ্চয় বেলেগকৈ দিব পাৰে যে 7 plus 2 root over 6 দিব পাৰে মানে কিবা কিবি এটা বহাই দিব তো ভয় কৰিবলগীয়া একো নাই এইটো যেনেকৈ কৰিছোঁ সেইটো এনেকৈ কৰিব লাগিব তো এইবাৰ এটা প্লাছ থকাটা কৰিলোঁ এইবাৰ মাইনাছ থকা এটা কৰিলোঁ সাপোজ তোমার কোশ্চেনটা হচ্ছে যে প্রমাণ করা যে 5 minus root over 3 অপরিমেয় সাপোজ এই কোশ্চেনটা তোমার হচ্ছে যে 5 minus root over 3 অপরিমেয় মানে মই যেটো কথা কৈছোঁ যে এইটো ৰিলেটেড এই অপৰিমেয় প্ৰমাণ কৰা এইটো ৰিলেটেড এটা কোশ্চেন খাটাং পৰীক্ষাত আহিব এইটো 100% গ্যাৰান্টি তো মই জাস্ট তোমাক ড্ৰাফটো বহাই দি আছোঁ যে এইটো প্লাছ থাকিলে তুমি কেনেকৈ কৰিবা মাইনাছ থাকিলে কেনেকৈ কৰিবা সিহঁতে পৰীক্ষাত মানবিলাক বেলেগকৈ দিব পাৰে কিন্তু যিটো অংক কৰা যিটো ছিকুৱেঞ্চটো সদায় একে থাকিব তো এতিয়া এবাৰ মাইনাছ থকা এটা কেনেকৈ কৰে সেইটো আলোচনা কৰিম তো লিখাৰ ধৰণটো একে হ'ব কেৱল অংকৰ অলপ ছিকুৱেঞ্চ অলপ স্লাইড চেঞ্জ তো লিখাৰ ধৰণটো আগৰ নিচিনা লিখা ধৰা হ'ল যদি সম্ভৱ এইটো যদি পৰীক্ষাত পাহৰি যোৱা কোনো অসুবিধা নাই লিখিলে হয় নিলিখিলে হয় তো 5 minus root over 3 পৰিমেয় তো যেহেতু পৰিমেয় তো ইয়াক আমি পি বাই কিউ আকাৰত লিখিব পাৰিম এতেকে
5 minus root over 3 equal to p by q. তো আগত যেনেকৈ প্লাছ আছিল তুমি ৰুট অভাৰ পাৰ্টটো বাওঁফালে ৰাখিছিলা আৰু ৰুট অভাৰ হীন যিখিনি পদ আছে সেইখিনি তুমি বাওঁফালৰ পৰা সোঁফালে লৈছিলা কিন্তু এইবাৰত ছিকুৱেঞ্চটো অলপ চেঞ্জ হ'ল যিহেতু মাইনাছ আছে তুমি কি কৰিব লাগিব যিটো ৰুট অভাৰ পাৰ্ট আছে সেইটোক তুমি বাওঁফালৰ পৰা সোঁফালে লৈ যাবা তেনেহ'লে অংকটো কৰাত তুমি ইজি পাবা এবার -3 আছে মাইনাস √3 সেইটো ইফালে গেলে কি হ'ব প্লাস √3 তো 5 ইকুয়াল টু p বাই q প্লাস √3 তো এবার √3 এর লগত p বাই q প্লাস হৈ আছে তো সোঁফালে প্লাস তো বাওঁফালে আহিলে নিশ্চয় মাইনাস হ'ব তো এনসার কি হ'ব তেনেহ'লে 5 মাইনাস p বাই q ইকুয়াল টু √3 তো ইয়াৰ পিছত যেহেতু এইটো ভগ্নাংশ আহি গ'ল আর ভগ্নাংশ আহিলে যে লসাগু ল'ব লাগে অলৰেডি মই ইয়াৰ আগৰ কুৱেশ্যনৰ এনচাৰতে কৈ দিছোঁ তো এনেকুৱা এইবাৰ এইটোক তুমি এলচিএম ল'লে বাকীখিনি মিলি যাব তো আহোঁ আমি এলচিএমটো লৈ লওঁ ইয়াৰ এলচিএম হ'ব কিউ তো ইয়াৰ 5ৰ তলত মনে মনে কিমান আছে 1 একো নাই মানে 1 আছে তো 1টা কিউৰ মাজত কিউবাৰ যাব কিউ দি 5 মাল্টিপ্লাই কৰিলে 5 কিউ মাইনাস এটা কিউ কিউর মধ্যে একবার এটা এক ডিপি গুণ দিলে পি ইকুয়াল কি হবে √3 তো ইয়ার পরে বোঝা গেল যে এইখিনি কি হবে পরিমেয় এটা কি হবে পরিমেয় কিন্তু ই অসম্ভব কারণ √3 সদায় এটা অপরিমেয় সংখ্যা তো কি লিখিবা ইয়াত 5q মাইনাস p বাই q পরিমেয় है √3 পরিমেয় কিন্তু ই অসম্ভব এটাকে 5 মাইনাস √3 অপরিমেয় প্রমাণিত হবে তো এইবিলাক হল সিঙ্গেল টার্ম নহয় ডাবল টার্ম থাকা প্লাস মাইনাস থাকাবিলাক তো ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত মই চেষ্টা কৰিম এটা সংখ্যা যিবিলাক আছে যেনে √2 √3 √5 √7 এনেকুৱা সংখ্যা যদি দিয়া থাকে তোমাক যদি অপৰিমেয় বুলি প্ৰমাণ কৰিব আহে এক্সামত তো সেইটো কেনেকৈ কৰিবা ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত সেইটো আলোচনা কৰিম তো আজিৰ ভিডিঅ' এইখিনিতে ভাল লাগিলে way to science 79 মোৰ এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু বেল আইকনটো সদায় বজাই ৰাখিবা যাতে এনেকুৱা ভিডিঅ' মই চেনেলত আপলোড কৰাৰ লগে লগে তোমাৰ তাতে ন'টিফিকেশ্যনটো গুচি যায়